আজি মেট্ৰিকৰ চূড়ান্ত পৰীক্ষা এই পৰীক্ষাত সদসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে আজি আমাৰ বৰদোৱা আৰু পাবুগুটি আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ উপসভাপতি ৰাজুল ইছলামৰ নেতৃত্বতে আজি আমাৰ বুঢ়াগোহাঁই চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক এখন কলমেৰে এখেতসকলক ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আশা কৰিছোঁ যাতে এই ছাত্ৰ ছাত্ৰীসকলে যাতে এখন ভাল ফলাফল লাভ কৰি দেশৰ এটা সুনাগৰিক গঢ় হয়, সুনাগৰিক প্ৰতিষ্ঠিত নাগৰিক হয়, তাৰ কাৰণে আমি দোৱা আশীৰ্বাদ কৰিছোঁ আৰু সমূহ ছাত্ৰ ছাত্ৰীক আজি এই পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি আমি উপস্থিত আছোঁ বুঢ়াগোহাঁই পৰিষদ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি আমাৰ হাইস্কুলত যি শিক্ষান্ত চূড়ান্ত পৰীক্ষাখন আজি হ'বলৈ গৈ আছে। আজি চূড়ান্ত শিক্ষান্ত হাইস্কুলৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক আমি মৰিগাঁও জিলা অঞ্চল তথা বিভিন্ন আঞ্চলিক অঞ্চলৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল অভিভাৱকে অশেষ কষ্ট কৰি তেওঁলোকক আজি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু কৰিছে তেওঁলোককো আমি মৰিগাঁও জিলা অঞ্চল তৰফৰ পৰা অহায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা কৰিছোঁ যাতে আজি এই শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ যি ৰিজাল্ট এই ৰিজাল্ট সকলে গ্ৰহণ কৰি আমাৰ ৰাজ্য বা দেশৰ আমাৰ সুনাম কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আমি সকলো ছাত্ৰ ছাত্ৰী পুনৰাই আকৌ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জায়গাটা আনলাম না বাড়িতে শরীর গরমই এমনি ঠান্ডা ঠান্ডা লাগে হেমি খারাপ